নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এজকে তোমালোক সকলোকে মোৰ চেনেলটোলৈ পুনৰ স্বাগতম জনাইছোঁ। মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ প্ৰথম খণ্ডৰ অৰ্থাৎ ইতিহাসৰ আমাৰ অধ্যায় নং 2 ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ এই পাঠৰ কেইটামান প্ৰশ্ন মই আজিৰ এই ভিডিঅ'খনত আলোচনা কৰিম। তোমালোকে ভিডিঅ'খন স্কিপ নকৰি সম্পূৰ্ণ চাবা আৰু যদি বুজি পোৱাত কিবা অসুবিধা হয় তোমালোকে মোক কমেণ্ট কৰি জনাবা। আৰু যদি এই হিষ্টৰী পাঠৰে বা ইতিহাসৰ এই খণ্ডটোৰ যদি তোমাক কিবা বেলেগ অধ্যায়ৰ তোমালোকক নোট লাগে বা ভিডিঅ' লাগে তাৰ ওপৰত মোক কমেণ্ট কৰি জনাবা। আৰু যদি ভাল লাগে এটা লাইক কৰি দিবা আৰু বন্ধু বান্ধৱীলৈও শ্বেয়াৰ কৰি দিবা। যিয়ে নহওক আহাচোন আমি দেৰি নকৰি আজিৰ ভিডিঅ'খন আৰম্ভ কৰোঁ। আমাৰ প্ৰথমত আছে অতি চমু বা চমু উত্তৰৰ প্ৰশ্ন, অৰ্থাৎ ইয়াত একেবাৰে শ্বৰ্ট প্ৰশ্ন দিয়া আছে। আমাৰ অনুশীলনীৰ প্ৰথমৰ প্ৰশ্নটো হৈছে যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো কি? সময় উল্লেখ কৰি লিখা। অৰ্থাৎ যে ভাৰতীয় জাতীয়বাদৰ উন্মেষণৰ প্ৰধান কাৰকটো কি আছিল আৰু সেইটো চনটো কি আছিল, সেই চনটো তোমালোকক উল্লেখ কৰিব কৈছে। আৰু এইটোৰ আমি উত্তৰ কৰিম যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম বা প্ৰধান কাৰকটো হ'ল কি 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ। অৰ্থাৎ 1857 খ্ৰীষ্টাব্দত হোৱা চিপাহী বিদ্ৰোহটোৱে আছিল ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ প্ৰথম কাৰক। আৰু 2 নম্বৰটো আছে যে আনন্দমঠ উপন্যাসৰ ৰচয়িতা কোন আছিল? যে আনন্দমঠ নামৰ যিখন উপন্যাস আছিলে তাৰ ৰচয়িতাটো কোন আছিল, অৰ্থাৎ ৰাইটাৰটোজন কোন আছিল? এইটোৰ এনচাৰ হ'ব বংকিমচন্দ্ৰ চট্টোপাধ্যায়। তাৰপিছত 3ত আছে সাৰে জাহাছে আচ্ছা গীতৰ গীতিকাৰ কোন? যে এই গীতখনৰ তোমালোকে সকলোৱে এইটো শুনি চাই যে আমাৰ এই গীতখনৰ গীতিকাৰজন কোন আছিল, অৰ্থাৎ কবিজন কোন আছিল? এইটো আমাৰ কবিজন হ'ব মহম্মদ ইকবাল। 4ত আছে যে ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত কেতিয়া ক'ত সূচনা হৈছিল? অৰ্থাৎ ভাৰতৰ প্ৰথমতে যিটো ৰেল যাতায়াত আৰম্ভ হৈছিল, অৰ্থাৎ এইটোৰ সূচনা ক'ত হৈছিল আৰু কিমান চনত হৈছিল? তোমালোকে লিখিবা যে ভাৰতত পোনপ্ৰথম ৰেল যাতায়াত 1853 খ্ৰীষ্টাব্দত অৰ্থাৎ 1853 খ্ৰীষ্টাব্দত বম্বে আৰু থানাৰ মাজত সূচনা হৈছিল। যে প্ৰথমটো ক'ত হৈছিল? বম্বেৰ পৰা থানেলৈ। আৰু আমাৰ নেক্সট প্ৰশ্ন আছে যে ভাৰতত পোনপ্ৰথম টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া ক'ত সূচনা হৈছিল? যে আমাৰ ভাৰতবৰ্ষত পোনপ্ৰথমবাৰৰ কাৰণে টেলিগ্ৰাফৰ যিটো ব্যৱস্থা আছিল সেইটো কেতিয়া আৰু ক'ত সূচনা হৈছিল? এইটো আমাৰ হ'ব যে 1839 খ্ৰীষ্টাব্দত কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত বেচৰকাৰী খণ্ডত সূচনা হৈছিল। এইটো চৰকাৰী নাছিল, এইটো বেচৰকাৰী আছিল আৰু এইটো হৈছিল কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰৰ মাজত। আমাৰ 6 নম্বৰটোত আছে যে ভাৰতত পোনপ্ৰথম সোপাশাল কেতিয়া ক'ত স্থাপন হৈছিল? যে এইটো হ'ব যে 1797 খ্ৰীষ্টাব্দত শ্ৰীৰামপুৰত স্থাপন কৰা হৈছিল। যে কেতিয়া? এইটো হ'ব আমাৰ 1797 খ্ৰীষ্টাব্দৰ শ্ৰীৰামপুৰ নামৰ যিখন ঠাই আছিল তাতে স্থাপন কৰা হৈছিল। 7ত আছে যে কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে আৰু ক'ত প্ৰতিষ্ঠা হৈছিল? যে আমাৰ কলিকতাত থকা যিখন প্ৰেচিডেন্সি কলেজ আছিল সেইখন প্ৰথমতে কি নাম আছিল আৰু ঠাইখন ক'ত আছিল? অৰ্থাৎ কলিকতাৰ প্ৰেচিডেন্সি কলেজ প্ৰথমে কি নামেৰে আছিল? হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল। যে কি নামেৰে প্ৰতিষ্ঠা হৈছিল? যে হিন্দু কলেজ নামেৰে প্ৰতিষ্ঠা হৈছিল আৰু এইটো ক'ত আছিল? কলিকতাত। 8 নম্বৰত আছে যে লৰ্ড উইলিয়াম বেণ্টিঙৰ 2টা উল্লেখযোগ্য সমাজ সংস্কাৰৰ বিষয়ে লিখা।
যে লৰ্ড উইলিয়াম বেণ্টিঙৰ যি দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ আছিল বা তেওঁ কৰা যি দুটা সমাজ সংস্কাৰৰ কাৰ্য আছিল সেই দুটা কি আছিল। যে লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰ হ'ল, এটা হৈছে সতীদাহ প্ৰথা বন্ধ কৰা, কাৰণ সেই সময়টোত আমাৰ কি আছিল, এটা প্ৰথা আছিল সতীদাহ বুলি, আৰু এটা আছিল স্ত্ৰী শিক্ষাৰ বিস্তাৰ। তেওঁ যিটো সতীদাহ প্ৰথা তেতিয়া চলি আছিল সেইটো লৰ্ড উইলিয়াম বেণ্টিঙে কি কৰিছিল, তেওঁৰ কাৰ্যকালত সেইটো বন্ধ কৰিছিল। আৰু এটা কি কৰিছিল যে স্ত্ৰী শিক্ষাৰ বিস্তাৰ, অৰ্থাৎ তেতিয়া স্ত্ৰী শিক্ষাৰ বিস্তাৰটো নাছিল, তেওঁলোকে স্ত্ৰী শিক্ষাৰ ওপৰত তেওঁলোকে গুৰুত্ব দিয়া নাছিল। নতুবা তোমালোকে এনেকৈও লিখিব পাৰা যে লৰ্ড উইলিয়াম বেণ্টিঙৰ দুটা উল্লেখযোগ্য সমাজ সংস্কাৰৰ কাৰ্য আছিল কি, সতীদাহ প্ৰথা আইন প্ৰক্ৰিয়াৰে বিলুপ্তি ঘটোৱা, অৰ্থাৎ সেইটো আইন প্ৰয়োগ কৰি বিলুপ্তি ঘটাইছিল, আৰু এটা আছিল স্ত্ৰী শিক্ষা বিস্তাৰ সাধন কৰা। তোমালোকে যিকোনো দুটা যিটো কমফৰ্ট লাগে সেইটো তোমালোকে পঢ়িব পাৰা। আৰু এইবোৰ তোমালোকে বহীত নোট কৰি যাবা, তোমালোকৰ টিউশ্যন লোৱাৰ একো প্ৰয়োজন নাই। তোমালোকে যদি কিবা বুজি নোপোৱা বা যদি বেলেগ কথাৰ কিবা তোমালোকৰ এনচাৰবিলাক ছল্ভ কৰোঁতে টান হৈ আছে, তোমালোকে মোক কমেণ্ট কৰি জনাবা। ইয়াত 9 নম্বৰত আছে ভাৰতীয় সংবাদ পত্ৰৰ ইতিহাসৰ প্ৰথমখন বাতৰি কাকত কি আছিল। এতিয়া আমাৰ যিটো সংবাদ পত্ৰটো আছে সেই ইয়াৰ প্ৰথম বাতৰি কাকতখন কোনটো আছিল, যে এইটো আমাৰ হ'ব বেংগল গেজেট। যে প্ৰথম বাতৰি কাকতখনৰ নাম কি আছিল, বেংগল গেজেট। এতিয়াতো বহুত কেইখন বাতৰি কাকত ওলাইছে, কিন্তু তেতিয়া ভাৰতৰ সংবাদ পত্ৰৰ প্ৰথমখন বাতৰি কাকত কি আছিল, বেংগল গেজেট। এতিয়া আমাৰ দীঘলীয়া প্ৰশ্ন আহিব। ইয়াত দীঘলীয়া প্ৰশ্নত আমাৰ প্ৰথমটো আছে, চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল, চমুকৈ লিখা। যে চিপাহী বিদ্ৰোহটোৱে আমি প্ৰথম প্ৰশ্নত পাইছিলোঁ যে ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ কাৰকটো কি আছিল, আৰু এইটো আমি উত্তৰত পাইছিলোঁ যে চিপাহী বিদ্ৰোহ। এতিয়া এই প্ৰশ্নটোৱে ৰিপিট কৰিছে যে চিপাহী বিদ্ৰোহে কেনেকৈ ভাৰতীয় জাতীয়তাবাদৰ উন্মেষ ঘটাইছিল। ইয়াত চমুকৈ লিখিবলৈ গৈছে যে আমি লিখিম যে 1857 খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহ আছিল এক প্ৰকাৰ ৰাজনৈতিক মুক্তিৰ আন্দোলন। এইটো কি আছিল, এটা ৰাজনৈতিক এটা মুক্তিৰ আন্দোলন আছিল, কাৰণ চিপাহী বিদ্ৰোহৰ যোগেদি বিদ্ৰোহীসকলে ইংৰাজ শাসন অফৰাই দেশখনত পুনৰ মোগল শাসকক সিংহাসনত বহুৱাবলৈ বিচাৰিছিল। যে চিপাহী বিদ্ৰোহৰ যোগেদি তেওঁলোকে কি কৰিছিল, যিবিলাক বিদ্ৰোহী আছিল আমাৰ, তেওঁলোকে কি বিচাৰিছিল যে ইংৰাজ যিটো আমাৰ শাসন বৰ্তমান কৰি আছে সেইটোৰ অৰ ফেলাই বা সেইটো উঠাই তেওঁলোকে কি কৰিব লাগে, পুনৰ মোগল সাম্ৰাজ্যখনক বা মোগল শাসকক কি কৰিব লাগে, সিংহাসনত বহুৱাব লাগে। আৰু বিদ্ৰোহৰ উদ্দেশ্য পূৰণ হোৱা নাছিল যদিও ইয়াৰ ফলাফল আছিল ভাৰতীয় জনগণৰ কাৰণে সুদূৰ প্ৰসাৰী। কাৰণ যিহেতু তেওঁলোকে বিদ্ৰোহ কৰিছিল যদিও বিদ্ৰোহৰ যিটো উদ্দেশ্য আছিল সেইটো তেওঁলোকৰ পূৰণ হোৱা নাছিল যদিও, কিন্তু ইয়াৰ ফলাফলটো কি আছিল, যে ভাৰতীয় জনগণৰ কাৰণে এটা সুদূৰ প্ৰসাৰী আছিল। এক কথাত এই বিদ্ৰোহৰ পৰাই নতুন ৰূপত ভাৰতীয় জাতীয় জীৱন গঢ়ি উঠিছিল, অৰ্থাৎ ইয়াৰ পিছতেই এটা নতুন ৰূপত ভাৰতীয় জাতীয় যিটো জীৱন আছিল সেইটো গঢ়ি উঠিছিল। দ্বিতীয়তে আছে যে উদৰ প্ৰেৰণ পত্ৰৰ মূল উদ্দেশ্য কি আছিল। যে আমাৰ উদৰ প্ৰেৰণ পত্ৰ যিখন আছিল এইটোৰ মূল উদ্দেশ্যবিলাক কি আছিল। আমি লিখিম যে উদে তেওঁৰ প্ৰেৰণ পত্ৰত প্ৰাথমিক স্তৰৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈকে শিক্ষা বিস্তাৰৰ এটা সুসংগত আঁচনি নিৰ্ধাৰণ কৰি নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু উচ্চ পৰ্যায়ত ইংৰাজী ভাষাৰে শিক্ষা প্ৰদানৰ নিৰ্দেশনা প্ৰদান কৰি ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটি তৈয়াৰ কৰিছিল। তেওঁ কি কৰিছিল, উদৰ যিখন প্ৰেৰণ পত্ৰ আছিল ইয়াৰ যোগেদি কি কৰিছিল, আমাৰ যিটো প্ৰাথমিক স্তৰৰ বিদ্যালয়বোৰ আছে তাৰ পৰা ষ্টাৰ্ট কৰি বিশ্ববিদ্যালয় পৰ্যায়লৈকে সেই শিক্ষা বিস্তাৰত কি কৰিছিল, তেওঁলোকে নিম্ন পৰ্যায়ত দেশীয় ভাষাৰে আৰু যিটো উচ্চ পৰ্যায়ৰ আছিল সেইটো ইংৰাজী ভাষাৰে তেওঁলোকে কি কৰিছিল, ভাৰতবৰ্ষত আধুনিক শিক্ষাৰ ভেটিটো তেওঁলোকে কি কৰিছিল, তৈয়াৰ কৰিছিল। আৰু মেধাৱী ছাত্ৰক বৃত্তি দিয়া, তেওঁলোকে মেধাৱী যিবোৰ ছাত্ৰ আছিল
সেই ছাত্ৰসকলক বৃত্তি দিছিল আৰু শিক্ষা অনুষ্ঠানত চৰকাৰী অনুদান আদিৰ ব্যৱস্থা কৰি আৰু শিক্ষা অনুষ্ঠানত কি কৰিছিল যে চৰকাৰী যিবোৰ অনুদান আছিল সেইবোৰৰ ব্যৱস্থা কৰি শিক্ষা অনুষ্ঠানৰ সংখ্যাটো বৃদ্ধি কৰাৰ কি কৰিছিল আঁচনি লৈছিল আৰু প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগ খুলিবলৈ পৰামৰ্শ আগবঢ়াইছিল আৰু কি কৰিছিল যে আমাৰ প্ৰতিখন প্ৰদেশতে শিক্ষা বিভাগবোৰ খুলি দিব লাগে। এতিয়া আমি 3 নম্বৰটো চাম। অৰ্থাৎ 3 নম্বৰত আছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰকৰ বিষয়ে লিখা। তোমালোকে অকল নোট কৰি নাযাবা, তোমালোকে যদি প্ৰশ্নবোৰ বুজি পোৱা আৰু এনচাৰখিনি যদি বুজি মনত ৰাখিব পাৰা তেনেহ'লে তোমালোকক মুখস্থ কৰাৰ একো প্ৰয়োজন নাই, তোমালোকে সেইখিনি বনায়ো লিখিব পাৰিবা। সেইকাৰণে তোমালোকে অলপ বুজিবলৈ আৰু শুনিবলৈ চেষ্টা কৰিবা, তাৰপিছত তোমালোকে স্কিপ কৰি নোটবিলাক লিখি ল'বা। ইয়াত আছে আমাৰ যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত মুখ্য ভূমিকা লোৱা 6টা কাৰক, যে কোনবোৰ 6টা কাৰকে আমাৰ জাতীয় জাগৰণটো গঢ়ি তোলাত মুখ্য ভূমিকা লৈছিল। ইয়াৰ ভিতৰত এটা আছিল যে 1857 খ্ৰীষ্টাব্দত চিপাহী বিদ্ৰোহ এক প্ৰকাৰৰ কি আছিল ৰাজনৈতিক মুক্তিৰ আন্দোলন আৰু ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণৰ ইয়াৰ পৰাই আৰম্ভ হৈছিল। যে 1857 খ্ৰীষ্টাব্দত যিটো চিপাহী বিদ্ৰোহ হৈছিল যে এইটোৰ পৰাই, এই আন্দোলনটোৰ পৰাই জাতীয়তাবাদৰ উন্মেষণৰ কি হৈছিল আৰম্ভণি হৈছিল। আৰু পাশ্চাত্য শিক্ষাৰ দুৱাৰ মুকলি কৰি দিছিল ব্ৰিটিছেই। অৰ্থাৎ আমাৰ যিটো পাশ্চাত্য শিক্ষা আছিল সেইটো কোনে মুকলি কৰিছিল? ব্ৰিটিছসকলেই। আৰু যাৰ শিক্ষাৰে শিক্ষিত হৈ ভাৰতীয়সকলেই প্ৰতিদানত ব্ৰিটিছসকলক ঔপনিৱেশিক পোষকৰ ৰূপত বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ তেওঁলোকৰ পৰাই শিক্ষাটো গ্ৰহণ কৰি ভাৰতীয়সকলে কি কৰিছিল, তেওঁলোকৰ প্ৰতিদানতে তেওঁলোকে কি কৰিছিল, শোষকৰ ৰূপত তেওঁলোকে বিৰোধ কৰিবলৈ আৰম্ভ কৰিছিল। অৰ্থাৎ তেওঁলোকে বিৰোধ কৰিবলৈ শিকিছিল। যে তিনি আছে 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰোডৰ নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। যে 1839 খ্ৰীষ্টাব্দত কি কৰিছিল ব্ৰিটিছসকলে কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক নামৰ এটা ৰোড তেওঁলোকে কি কৰিছিল নিৰ্মাণ কৰিছিল। আৰু 1853 খ্ৰীষ্টাব্দত ভাৰতবৰ্ষত ৰেলপথৰ সূচনা কৰে ব্ৰিটিছসকলে। যে তেওঁলোকে আকৌ কি কৰিছিল 1858 খ্ৰীষ্টাব্দত কি কৰিছিল ৰেলপথৰো সূচনা কৰিছিল। আৰু 1883 খ্ৰীষ্টাব্দত অসমতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈ ৰেল যোগাযোগৰ আৰম্ভণি হয়। আৰু 1883 খ্ৰীষ্টাব্দত কি হৈছিল আমাৰ অসমখনতো শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে এটা ৰেলৰ যোগাযোগৰ আৰম্ভ হৈছিল। আৰু এনে যোগাযোগৰ উন্নতিয়ে ভাৰতীয়সকলৰ মনত দিগন্ত প্ৰচাৰ কৰিছিল। আৰু এইবোৰ যোগাযোগৰ উন্নতিৰ ফলতেই কি কৰিছিল ভাৰতীয়সকলৰ আমাৰ মনত কি কৰিছিল এটা দিগন্ত প্ৰচাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। আৰু 4ত আছে যে ব্ৰিটিছ অগ্ৰাসন আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে, যে ব্ৰিটিছ অগ্ৰাসন আৰু খ্ৰীষ্টান ধৰ্মৰ প্ৰসাৰৰ বিপৰীতে হিন্দু ধৰ্মীয় উন্মাদনাৰ চেতনা জাগ্ৰত হৈছিল। যে এইটোৰ বিপৰীতে কি হৈছিল হিন্দু ধৰ্মটোৰ চেতনা জাগ্ৰত হৈছিল। আৰু লৰ্ড উইলিয়াম বেণ্টিঙৰ সংস্কাৰকামী উদ্যোগৰ সহায়ত, আৰু লৰ্ড উইলিয়ামৰ যিবোৰ সংস্কাৰকামী কাম আছিল সেই উদ্যোগৰ সহায়ত কি কৰিছিল ৰাজা ৰামমোহন ৰায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ অৱসান ঘটাবলৈ সক্ষম হৈছিল। অৰ্থাৎ লৰ্ড উইলিয়ামৰ সংস্কাৰকামী উদ্যোগবিলাকৰ সহায় লৈ তেওঁ কি কৰিছিল ৰাজা ৰামমোহন ৰায়ে ভাৰতত ভালেমান কুসংস্কাৰৰ পৰা কি কৰিছিল অৱসান ঘটাইছিল। আৰু ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা। আৰু আমাৰ ৰাজা ৰামমোহন ৰায় আছিল আমাৰ আধুনিক যিখন ভাৰত সেইখনৰ জন্মদাতা। অৰ্থাৎ তাৰ সংস্কাৰৰ অৱসান ঘটোৱাৰ পিছতে আমাৰ এখন আধুনিক ভাৰতৰ সূচনা হৈছিল। আৰু প্ৰাৰ্থনা সমাজে সংস্কাৰমুখী আন্দোলনৰ সৃষ্টি কৰিছিল। আৰু যিবোৰ প্ৰাৰ্থনা সমাজ আছিল প্ৰাৰ্থনা সমাজখনে কি কৰিছিল সংস্কাৰমুখী যিবোৰ আন্দোলন আছিল সেইবোৰৰ সৃষ্টি কৰিছিল। আৰু ৰামকৃষ্ণ মিছন প্ৰতিষ্ঠাৰ দ্বাৰা স্বামী বিবেকানন্দই ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম, আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱৰ বিকাশ ঘটাইছিল। আৰু ৰামকৃষ্ণ মিছন যেতিয়া প্ৰতিষ্ঠা হৈছিল আৰু তাৰ দ্বাৰাই আমাৰ স্বামী বিবেকানন্দই কি
কি কৰিছিল ভাৰতীয়ৰ মনত কি কৰিছিল স্বদেশ প্ৰেম আত্মবিশ্বাস আৰু আধ্যাত্মিকতাৰ ভাৱৰ কি কৰিছিল বিকাশ ঘটাইছিল। আৰু পঞ্চমত হ'ব 1885 খ্ৰীষ্টাব্দত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ লগে লগে ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। যে 1885 খ্ৰীষ্টাব্দত কি কৰিছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ যেতিয়া জন্ম হৈছিল তাৰ লগে লগে কি হৈছিল ভাৰতীয় জাতীয়তাবাদে এক বাস্তৱ ৰূপ পৰিগ্ৰহ কৰিছিল। আৰু শেষৰটো হ'ব ব্ৰিটিছৰ আমলত গঢ়ি উঠা জাতীয়তাবাদৰ উত্থানত ৰাজা ৰামমোহন ৰায়ৰ পিছতে বাল গংগাধৰ তিলকৰ দৰে দাদাভাই নৌৰোজীয়েও স্বৰাজ প্ৰাপ্তিৰ ধাৰণাৰ গঢ় দি ভাৰতীয় সমাজলৈ প্ৰভূত বৰঙণি আগবঢ়াইছিল। যে ব্ৰিটিছৰ আমলত গঢ়ি উঠা জাতীয়বাদৰ উত্থানত যেতিয়া ব্ৰিটিছৰ আমলটোতে যেতিয়া আমাৰ জাতীয়বাদৰ উত্থান হৈছিল তেতিয়া ৰাজা ৰামমোহন ৰায়ৰ পিছতে কোনে কোনে আৰু কি কৰিছিল বাল গংগাধৰ তিলক আৰু তাৰ দৰে দাদাভাই নৌৰোজীয়েও স্বৰাজ প্ৰাপ্তিৰ যিটো ধাৰণা এইটো গঢ় দি ভাৰতীয় সমাজলৈ কি কৰিছিল এটা বৰঙণি আগবঢ়াইছিল। আৰু 4 নম্বৰটো আছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত পাশ্চাত্য শিক্ষাৰ চাৰিটা প্ৰভাৱ। অৰ্থাৎ আমাৰ ভাৰতীয় জাতীয় জাগৰণ যে গঢ়ি উঠিছিল ইয়াত পাশ্চাত্য শিক্ষাটোৰ ওপৰত কি কি প্ৰভাৱ পৰিছিল ইয়াৰ 4টা প্ৰভাৱৰ বিষয়ে লিখিবলৈ গৈছে। তাৰে ভিতৰত এটা আছিল যে পাশ্চাত্য শিক্ষাই বংগবাসীক পোনপ্ৰথম আলোড়িত কৰিছিল। যে বংগবাসীসকলক তেওঁ কি কৰিছিল আলোড়িত কৰিছিল। আৰু এফালে ৰাজধানী কলিকতাৰ প্ৰতি আকৰ্ষণ আনফালে ইয়াৰ শিক্ষা প্ৰতিষ্ঠান আৰু আনফালে কি হৈছিল যে ৰাজধানী যিখন কলিকতা আছিল তাৰ প্ৰতি আকৰ্ষণ আৰু আনফালে ইয়াৰ শিক্ষাৰ প্ৰতিষ্ঠান। কলিকতাৰ শিক্ষা অনুষ্ঠানত অধ্যয়ন কৰিব পৰাটো এটা গৌৰৱৰ বিষয় হৈ পৰিছিল। যে কলিকতাৰ যিটো শিক্ষা অনুষ্ঠান আছিল তাত অধ্যয়ন কৰাটো এটা আমাৰ কাৰণে কি বা তেওঁলোকৰ কাৰণে এটা গৌৰৱৰ বিষয় আছিল। আৰু দুয়োটাৰ সান্নিধ্যত তেওঁলোকৰ মন প্ৰাণ নৱ আলোকেৰে উদ্ভাসিত হৈ উঠিছিল। আৰু দুয়োটাৰ সান্নিধ্যতে কি হৈছিল তেওঁলোকৰ মন প্ৰাণ নৱ আলোকেৰে অৰ্থাৎ নতুন আলোকেৰে উদ্ভাসিত হৈ উঠিছিল। নেক্সট তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ মহান চিন্তাবিদসকলৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে ধন্য মানিছিল। যে তেওঁলোক পুথি অধ্যয়নৰ মাজেৰে পাশ্চাত্য জগতৰ যিটো মহান চিন্তাবিদসকল আছিল তেওঁলোকৰ আদৰ্শৰ লগত চিনাকি হৈ নিজকে কি বুলি ভাবিছিল ধন্য বুলি ভাবিছিল। আৰু একে সময়তে ইউৰোপীয় ব্যক্তিসকলৰ কথা বতৰা চাল চালনেও তেওঁলোকক আকৰ্ষণ কৰিছিল। আৰু ইউৰোপৰ যিবোৰ ব্যক্তি আছিল তেওঁলোকৰ কথা কোৱাৰ ষ্টাইল বা চাল চলন সেইবিলাকে তেওঁলোকক কি কৰিছিল আকৰ্ষণ কৰিছিল। ৰুছো ভল্টেয়াৰ বাৰ্গ মেকলে স্পেন্সাৰ আদি বিখ্যাত ব্যক্তিৰ ৰচনা পঢ়ি তেওঁলোকৰ মনলৈ কি কৰিছিল মানসিক সন্তুষ্টিৰ জোৱাৰ আনিছিল। আৰু খ নম্বৰত আছে যে জাতীয়তা স্বশাসন গণতন্ত্ৰ আদিৰ বিষয়ে জ্ঞান লাভ কৰাৰ জগতে তেওঁলোকৰ মন অজান কৌতূহলেৰে ভৰি পৰিছিল। যে জাতীয়তা স্বশাসন গণতন্ত্ৰ এইবোৰৰ বিষয়ে জ্ঞান লাভ যেতিয়া কৰিলে তাৰ যোগেদিয়ে তেওঁলোকৰ মনবোৰ কি হৈছিল অজান কৌতূহলেৰে ভৰি পৰিছিল। আমাৰ 5 নম্বৰটোত আছে যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত যাতায়াতৰ উন্নতি কেনেকৈ প্ৰভাৱ পেলাইছিল। যে ভাৰতীয় জাতীয় জাগৰণ যে গঢ়ি উঠিছিল ইয়াত যিবোৰ যাতায়াত ব্যৱস্থা আছিল যিবোৰ উন্নতি অৰ্থাৎ যাতায়াতৰ যিবোৰ উন্নতি হৈছিল সেইবিলাকত কি কি প্ৰভাৱ পৰিছিল। যে সেইবিলাকে কি কি প্ৰভাৱ পেলাইছিল। যে কোম্পানীৰ শাসন আৰম্ভ হোৱাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থাৰ আমূল পৰিৱৰ্তন সাধন হয়। যেতিয়া কোম্পানীৰ শাসন আৰম্ভ হ'লে তাৰ লগে লগে ভাৰতৰ আভ্যন্তৰীণ যাতায়াত ব্যৱস্থা কি হৈছিল যিবোৰ যাতায়াত ব্যৱস্থা আছিল এইবোৰ পৰিৱৰ্তন সাধন হ'বলৈ ধৰিছিল। অৰ্থাৎ 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ গ্ৰেণ্ড ট্ৰাংক ৰ'ড নিৰ্মাণ কৰি ব্ৰিটিছসকলে ভাৰতত স্থলপথৰ আমূল পৰিৱৰ্তন সাধিছিল। যে তেওঁলোকে এটা পৰিৱৰ্তন আনিছিল প্ৰথমে ক'ৰ পৰা যে 1839 খ্ৰীষ্টাব্দত কলিকতাৰ পৰা দিল্লীলৈ যিটো ৰড তৈয়াৰ কৰিছিল আৰু সেইটোৱে কি আছিল এটা পৰিৱৰ্তন আনিছিল। যে 1853 খ্ৰীষ্টাব্দত বোম্বাই আৰু থানেৰ মাজত 21 কিলোমিটাৰ পথত ৰেল চলাচলেৰে ভাৰতবৰ্ষত প্ৰথম ৰেল যাতায়াতৰ ব্যৱস্থাৰ সূচনা হয়। আৰু তেওঁলোকে 1853 খ্ৰীষ্টাব্দত কি কৰিছিল বম্বেৰ পৰা থানেলৈ
সেইটোৰ দূৰত্ব আছিল 21 কিলোমিটাৰ। আৰু এই 21 কিলোমিটাৰ পথত যিটো ৰেল চলাচল কৰিছিল যে ভাৰতবৰ্ষত, সেইটোৱে আছিল প্ৰথম ৰেল যাতায়াত ব্যৱস্থা। আৰু 1883 খ্ৰীষ্টাব্দত অসমতো কি কৰিছিল, শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভ হয়। যে আমাৰ অসমতো 1883 খ্ৰীষ্টাব্দত আমাৰ শদিয়া যিখন আছে, শদিয়াৰ পৰা ডিব্ৰুগড়লৈকে ৰেল যোগাযোগৰ আৰম্ভ হৈছিল। আৰু এনে যাতায়াতৰ উন্নতিয়ে ভাৰতীয়সকলৰ মনত দিগন্ত প্ৰচাৰ কৰিছিল, যিয়ে জাতীয়তাবাদী ভাৱধাৰাৰো উন্মেষণ ঘটাইছিল। আৰু এইবিলাকে আমাৰ কাৰণ আছিল। অৰ্থাৎ এইবোৰ আমাৰ কি আছিল, যে এইবিলাকে যে জাতীয়তাবাদৰ ভাৱধাৰা কি কৰিছিল, উন্মেষণ ঘটাইছিল। চত আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰাজা ৰামমোহন ৰায়ৰ অৱদান কি আছিল। অৰ্থাৎ ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত আমাৰ ৰাজা ৰামমোহন ৰায়ৰ অৱদানখিনি কি আছিল, যে ভাৰতবাসীৰ মাজলৈ জাতীয় জাগৰণ কঢ়িয়াই অনা প্ৰথমগৰাকী ব্যক্তিৰ নাম হৈছে ৰাজা ৰামমোহন ৰায়। যে আমাৰ প্ৰথমগৰাকী ব্যক্তিৰ নাম কি আছিল, ৰাজা ৰামমোহন ৰায়। তেওঁৱেই ভাৰতবাসীৰ মাজলৈ কি আছিল, জাতীয় জাগৰণ কঢ়িয়াই আনিছিল। বংগদেশৰ বৰ্তমান জিলাৰ এটা ৰক্ষণশীল পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী ব্যক্তিয়ে, অৰ্থাৎ বংগদেশৰ বৰ্তমান জিলাৰ, আমাৰ যিটো বংগদেশৰ বৰ্তমান জিলা আছে, তাৰে এটা ৰক্ষণশীল পৰিয়ালত কি কৰিছিল, জন্মগ্ৰহণ কৰিছিল এইগৰাকী ব্যক্তিয়ে। আৰু ধৰ্ম, সমাজ সংস্কাৰ, শিক্ষা বিস্তাৰ, ৰাজনীতি আদি সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰত নিৰ্মাণৰ ক্ষেত্ৰত বাৰ্তকীয়া ভূমিকা পালন কৰিছিল। যে শিক্ষা বিস্তাৰ, ৰাজনীতি এই সকলো দিশতে নৱজাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে, অৰ্থাৎ নতুন এটা জাগৰণৰ ভাৱ কঢ়িয়াই অনাৰ লগতে আধুনিক ভাৰতখন নিৰ্মাণৰ ক্ষেত্ৰত কি কৰিছিল, তেওঁ ভূমিকা পালন কৰিছিল। অৰ্থাৎ 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় মিছনাৰীসকলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰাৰ উদ্দেশ্যে শ্ৰীৰামপুৰত প্ৰথমটো ছপাশালা স্থাপন কৰিছিল। যে 1797 খ্ৰীষ্টাব্দত ইউৰোপীয় যুগৰ মিছনাৰীসকল আছিল, খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে কি কৰিছিল, শ্ৰীৰামপুৰত প্ৰথমটো ছপাখানা স্থাপন কৰিছিল। আৰু শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত প্ৰকাশ কৰা দিগদৰ্শন আৰু সমাচাৰ দৰ্পণ নামৰ বাৰ্তালোচনী দুখনে খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰি হিন্দু ধৰ্মৰ প্ৰতি কিছুমান নিন্দাসূচক মন্তব্য প্ৰচাৰ কৰিছিল। যে কি কৰিছিল, শ্ৰীৰামপুৰ মিছন ছপাখানাই বঙলা ভাষাত কি কৰিছিল, দুখন বাৰ্তালোচনী তেওঁলোকে প্ৰকাশ কৰিছিল। এটা আছিল দিগদৰ্শন আৰু এটা আছিল সমাচাৰ দৰ্পণ। আৰু ইয়াৰ যোগেদি কি কৰিছিল, খ্ৰীষ্টান ধৰ্মক এটা মহান ধৰ্ম হিচাপে প্ৰতিপন্ন কৰিছিল। আৰু হিন্দু ধৰ্মৰ কিছুমান নিন্দাসূচক মন্তব্য তেওঁলোকে সেই বাৰ্তালোচনীবোৰত প্ৰচাৰ কৰিছিল। আৰু হিন্দু ধৰ্মৰ প্ৰতি কৰা নিন্দাসূচক মনোভাৱৰ বিৰুদ্ধে ৰামমোহন ৰায়ে তীব্ৰ প্ৰতিবাদ কৰিছিল। আৰু সেই যিবোৰ নিন্দাসূচক মনোভাৱ তেওঁলোকে প্ৰচাৰ কৰিছিল, মন্তব্য যিবোৰ প্ৰচাৰ কৰিছিল, আৰু সেইবিলাকে আমাৰ ৰাজা ৰামমোহন ৰায়ে সেইবিলাকৰ প্ৰতি তীব্ৰ কি কৰিছিল, প্ৰতিবাদ কৰিছিল। আৰু ৰাজা ৰামমোহন ৰায় আছিল এজন বহুমুখী প্ৰতিভা সম্পূৰ্ণ ব্যক্তি। যে তেওঁ আছিল কি, বহুমুখী প্ৰতিভা সম্পূৰ্ণ এজন ব্যক্তি। আৰু হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজতে আবদ্ধ নাথাকি সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰত সমানেই গুৰুত্ব দিছিল। যে অকল হিন্দু ধৰ্মৰ সংস্কাৰৰ মাজত তেওঁ আবদ্ধ নাথাকি কি কৰিছিল, সমাজ সংস্কাৰ আৰু শিক্ষা বিস্তাৰত সমানেই গুৰুত্ব দিছিল। তেওঁ বাল্য বিবাহ, পৰ্দা প্ৰথা, বহু বিবাহ আদিৰ তীব্ৰ বিৰোধিতা কৰিছিল। যে এইবিলাকৰো তেওঁ কি কৰিছিল, বিৰোধিতা কৰি গৈছিল। আৰু ভাৰতবৰ্ষত প্ৰচলিত সতীদাহ প্ৰথা, যিটো আমাৰ তেতিয়া প্ৰচলন আছিল সতীদাহ প্ৰথা, অৰ্থাৎ সতীবিলাকক দাহ কৰি দিয়া হৈছিল তেওঁৰ স্বামীৰ মৃত্যুৰ পিছত, এই প্ৰথাটো তেওঁ বন্ধ কৰাত কি কৰিছিল, যে বন্ধ কৰাৰ ক্ষেত্ৰত ৰায়ৰ বলিষ্ঠ ভূমিকা সামাজিক বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হৈ ৰ'ব। অৰ্থাৎ তেওঁ সেই প্ৰথাটো যে বন্ধ কৰিছিল, সেইটো আমাৰ কি, বুৰঞ্জীত এটা উল্লেখযোগ্য ঘটনা হৈ ৰৈ আছে বা ৰৈ থাকিব। একমাত্ৰ ৰায়ৰ সহযোগ লাভ কৰিয়েই গভৰ্ণৰ জেনেৰেল উইলিয়াম বেণ্টিঙে এই কুপ্ৰথা আইনী প্ৰক্ৰিয়াৰে বিলুপ্ত ঘটাবলৈ সক্ষম হৈছিল। অৰ্থাৎ জেনেৰেল উইলিয়াম বেণ্টিঙে, অৰ্থাৎ গভৰ্ণৰ যিজন আছিল উইলিয়াম বেণ্টিঙে, সেই ৰাজা ৰামমোহন ৰায়ৰ সহযোগ লাভ কৰিয়েই তেওঁ সেই প্ৰথাটো আইন প্ৰথাৰে তেওঁ কি কৰিব পাৰিছিল, বিলুপ্তি ঘটাব পাৰিছিল। ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কোম্পানী চৰকাৰক আহ্বান জনাইছিল। তেওঁ কি কৰিছিল, ৰায়ে
অৰ্থাৎ ৰাজা ৰামমোহন ৰায়ে ভাৰতবৰ্ষত উদাৰনৈতিক শাসন প্ৰৱৰ্তনৰ কাৰণে কি কৰিছিল কোম্পানী চৰকাৰক আহ্বান জনাইছিল আৰু কটকটীয়া শাসনৰ অৱসান ঘটাবলৈ তেওঁ কাৰ্যপালিকাৰ পৰা ন্যায়পালিকাৰ পৃথকীকৰণ বিচাৰৰ লগতে দেৱানী আৰু ফৌজদাৰী বিধিৰ সংস্কাৰ সাধনৰ বাবে চৰকাৰক আবেদন জনাইছিল আৰু কি কৰিছিল বৰ্ধিত আৰু ন্যায়পালিকাৰ পৃথকীকৰণ বিচাৰৰ লগতে কি কৰিছিল দেৱানী আৰু ফৌজদাৰী যিবোৰ বিধি আছিল সেইবোৰ সংস্কাৰ সাধনৰ কাৰণে চৰকাৰক কি কৰিছিল আবেদন জনাইছিল আৰু বৰ্ধিত ভূমি কৰ উঠাই দি খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত কৰিবলৈ আহ্বান জনাইছিল আৰু তেতিয়া যিবোৰ আমাৰ ভূমিৰ ওপৰত যিবোৰ কৰ আছিল সেই কৰখিনি তেওঁ কি কৰিছিল উঠাই দিবলৈ কৈছিল আৰু তেওঁলোকে কি কৰিছিল যাতে খেতিয়কৰ আৰ্থিক অৱস্থা উন্নত হয় সেইকাৰণে তেওঁ কি কৰিছিল বৰ্ধিত কৰটো তেওঁলোকে উঠাই দিব কৈছিল ৰায়ে এচাম প্ৰতিভাশালী জাতীয় নেতাক সমাজ উত্তৰণৰ কামত জড়িত কৰিবলৈ সক্ষম হৈছিল আৰু তেওঁলোকৰ ভিতৰত দ্বাৰকানাথ ঠাকুৰ প্ৰসন্ন কুমাৰ ঠাকুৰ হেনৰী ভিভিয়ান ডেলজিঅ' আদি উল্লেখযোগ্য আৰু ৰাজা ৰামমোহন ৰায় আছিল আধুনিক ভাৰতৰ জন্মদাতা আৰু ৰাজা ৰামমোহন ৰায় আছিল আমাৰ আধুনিক ভাৰতৰ জন্মদাতা ইয়াত আমাৰ 7 নম্বৰত আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত দয়ানন্দ সৰস্বতীৰ অৱদানৰ বিষয়ে লিখা অৰ্থাৎ আমাৰ 6 নম্বৰটোত আছিল ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ বিষয় আৰু ইয়াত আছে আমাৰ দয়ানন্দ সৰস্বতীৰ অৱদানখিনি যে সংস্কৃত ভাষাৰ বিদগ্ধ পণ্ডিত স্বামী দয়ানন্দ সৰস্বতীয়ে পঞ্জাৱত অৰ্থ সমাজ প্ৰতিষ্ঠা কৰিছিল অৰ্থাৎ তেওঁ আছিল এজন সংস্কৃত ভাষাৰ পণ্ডিত আৰু সেই স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল পঞ্জাৱত আৰ্য সমাজ প্ৰতিষ্ঠা কৰিছিল আৰু হিন্দু সমাজৰ বাল্য বিবাহ জাতিভেদ বহু বিবাহক সামাজিক ব্যাধি বুলি প্ৰচাৰ কৰিছিল তেওঁ কি কৰিছিল সেই সমাজতে তেওঁ হিন্দু সমাজৰ বাল্য বিবাহ জাতিভেদ যিবোৰ জাতিলৈ ভেদভাৱ আছিল আৰু বহু বিবাহ অৰ্থাৎ এটাতকৈ বেছি বিবাহ কৰা সামাজিক ব্যাধি বুলি তেওঁলোকে প্ৰচাৰ কৰিছিল যে এইবিলাকৰ সুবিধা অসুবিধাখিনি বা ভাল বেয়াখিনি তেওঁলোকে প্ৰচাৰ কৰিছিল বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে আগভাগ লৈছিল যে বিধৱা বিবাহ স্ত্ৰী শিক্ষা বিস্তাৰৰ বাবে স্বামী দয়ানন্দ সৰস্বতীয়ে কি কৰিছিল আগভাগ লৈছিল আৰ্য সমাজে সমুদ্ৰ যাত্ৰাত সমৰ্থন জনাইছিল আৰু সকলোবিলাক অন্ধবিশ্বাসে পৰিহাৰ কৰিবলৈ প্ৰচাৰ কৰিছিল অৰ্থাৎ যিবোৰ হিন্দু সমাজত যিবোৰ অন্ধবিশ্বাস আছিল সেইবিলাক তেওঁলোকে পৰিহাৰ কৰিবলৈ তেওঁ কি কৰিছিল প্ৰচাৰ চলাইছিল আৰ্য সমাজে ধৰ্মান্তৰকৰণ ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল আৰু ইয়াক শুদ্ধি বুলি জনা যায় অৰ্থাৎ শুদ্ধি হিচাপে তেওঁলোকে কি কৰিছিল এটা ধৰ্মান্তৰকৰণ তেওঁলোকে ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিছিল যিটোক আমি শুদ্ধি বুলি কওঁ যে স্বামী দয়ানন্দই প্ৰথম ধৰ্মান্তৰকৰণ ব্যৱস্থাটো প্ৰৱৰ্তন কৰি আন ধৰ্মীয় লোকক ইচ্ছা অনুসাৰে হিন্দু ধৰ্ম গ্ৰহণত অনুমতি প্ৰদান কৰিছিল যে যাতে বেলেগ ধৰ্মৰ মানুহে হিন্দু ধৰ্ম গ্ৰহণ কৰিব পাৰে তাত তেওঁ অনুমতি প্ৰদান কৰিছিল আৰু ইছলাম আৰু খ্ৰীষ্টান ধৰ্মৰ অগ্ৰগতি ৰোধ কৰি এখন প্ৰগতিশীল হিন্দু সমাজ গঢ়াৰ বাবে অগ্ৰণী ভূমিকা লৈছিল যাতে মানে এখন হিন্দু সমাজ এখন ভালভাৱে গঢ়ি উঠিব পাৰে যাতে ইছলাম ধৰ্মৰ পৰা বা খ্ৰীষ্টান ধৰ্মৰ মানুহেও তাত আহি যোগদান কৰিব পাৰে অৰ্থাৎ সেই ধৰ্মত তেওঁলোকে মানে সেই ধৰ্ম গ্ৰহণ কৰিব পাৰে সেইটো তেওঁ কি কৰিছিল সেইটো কৰাৰ কাৰণে এটা আগ্ৰহী মনোভাৱ আছিল আৰু আৰ্য সমাজৰ শাখা ভাৰতৰ বিভিন্ন ঠাইত স্থাপন কৰি ভাৰতত হিন্দু জাতীয়তাবাদ গঢ়ি তুলিছিল যে আৰ্য সমাজটোৰ শাখা অৰ্থাৎ ব্ৰাঞ্চ ঠায়ে ঠায়ে তেওঁ কি কৰিছিল স্থাপন কৰিছিল যাতে ভাৰতৰ যিখন হিন্দু জাতীয়তাবাদ সেইখন গঢ়ি উঠিব পাৰে আৰু এইটোৱে আছিল তেওঁৰ ভূমিকা এতিয়া 8ত আছে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত কেশৱ চন্দ্ৰ সেনৰ অৱদান অৰ্থাৎ কেশৱ চন্দ্ৰ সেনৰ কি অৱদান আছিল যে ব্ৰাহ্ম সমাজৰ আৰ্হিত কেশৱ চন্দ্ৰ সেনে মহাৰাষ্ট্ৰত 1866 খ্ৰীষ্টাব্দত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে সংস্কাৰ আন্দোলনৰ সূচনা কৰিছিল যে 1866 খ্ৰীষ্টাব্দত কি কৰিছিল প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠাৰে কি কৰিছিল সংস্কাৰ আন্দোলন সূচনা কৰিছিল আৰু প্ৰাৰ্থনা সমাজে সমাজ সংস্কাৰৰ ক্ষেত্ৰত অধিক গুৰুত্ব দিছিল যে প্ৰাৰ্থনা সমাজখনে সমাজ সংস্কাৰৰ ক্ষেত্ৰত কি কৰিছিল অধিক গুৰুত্ব প্ৰদান কৰিছিল সমগ্ৰ
সমগ্ৰ দক্ষিণ ভাৰতত এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল। আৰু সমগ্ৰ দক্ষিণ ভাৰততে কি কৰিছিল, এই অনুষ্ঠানে সংস্কাৰমুখী এটা প্ৰবল আলোড়নৰ সৃষ্টি কৰিব পাৰিছিল। প্ৰাৰ্থনা সমাজৰ মূল নেতৃত্ব গ্ৰহণ কৰিছিল জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। অৰ্থাৎ এইটোৰ নেতৃত্ব কোনে লৈছিল? জাষ্টিছ মহাদেৱ গোবিন্দ ৰানাডে। আৰু ৰানাডেৰ একান্ত চেষ্টাত বিধৱা বিবাহ সংস্থা আৰু দাক্ষিণাত্য শিক্ষা সমাজ নামৰ দুটা বিখ্যাত অনুষ্ঠান গঢ়ি উঠিছিল। আৰু প্ৰথমটো অনুষ্ঠানৰ যোগেদি বিধৱা বিবাহৰ প্ৰতি উৎসাহ যোগোৱাৰ লগতে অনাদৃত বিধৱা বিবাহৰ আৰ্থিক সংস্থাপনৰ বাবে কুটিৰ শিল্প অনুষ্ঠান গঠন কৰিছিল। যে প্ৰথমটো অনুষ্ঠানৰ যোগেদি কি কৰিছিল? বিধৱা বিবাহৰ, অৰ্থাৎ যিবিলাকে তিৰোতাই বিধৱা হৈ আছিল তেওঁলোকক যাতে পুনৰ বিয়া কৰা হয় সেইটো উৎসাহ যোগোৱাৰ লগতে কি কৰিছিল? অনাদৃত অৰ্থাৎ বিধৱাসকলৰ আৰ্থিক সংস্থাপনৰ বাবে, অৰ্থাৎ তেওঁলোকে যাতে কিবা কৰিব পাৰে, যিহেতু যেতিয়া এজন তিৰোতা বিধৱা হয় তাৰ উপাৰ্জনৰ ৰাস্তাটো বন্ধ হৈ যায়, যাতে তেওঁলোকে ঘৰতে কিবা কৰিব পাৰে তাৰ কাৰণে তেওঁ কি কৰিছিল? কুটিৰ শিল্প অনুষ্ঠান গঢ়ি তুলিছিল। আৰু দাক্ষিণাত্য শিক্ষা সমাজে অনাথ শিশুক, অৰ্থাৎ যিবোৰ অনাথ শিশু যাৰ মা দেউতাক একো নাই, তেওঁৰ শিক্ষাদানৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে বিভিন্ন ঠাইত আশ্ৰম স্থাপন কৰিছিল। আৰু তেওঁ কি কৰিছিল? সেই অনাথ শিশুবিলাকৰ কাৰণে শিক্ষাদানৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ লালন পালনৰ কাৰণে অৰ্থাৎ তেওঁ আশ্ৰম স্থাপন কৰিছিল। আৰু নিৰক্ষৰ আৰু অনুন্নত জাতিক শিক্ষা দিবৰ কাৰণে নৈশ বিদ্যালয় স্থাপন কৰিছিল। আৰু যাতে কোনেও যাতে অশিক্ষিত থাকিব নোৱাৰে তাৰ কাৰণে তেওঁ কি কৰিছিল? বিদ্যালয় স্থাপন কৰিছিল। আৰু প্ৰাৰ্থনা সমাজৰ সংস্কাৰ আন্দোলনে সমগ্ৰ দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰ প্ৰেৰণাৰ সঞ্চাৰ কৰিছিল। আৰু প্ৰাৰ্থনা সমাজৰ যিবোৰ সংস্কাৰ আন্দোলন আছিল, এই আন্দোলনখনে কি কৰিছিল? দক্ষিণ ভাৰতৰ জনতাৰ অন্তৰত কি কৰিছিল? জাতীয়তাবাদী ভাৱধাৰাৰ প্ৰেৰণা সঞ্চাৰ কৰিছিল। এতিয়া 9 নম্বৰটো আলোচনা কৰিম যে ভাৰতীয় জাতীয় জাগৰণ গঢ়ি তোলাত ৰামকৃষ্ণ পৰমহংসৰ অৱদান। এতিয়া ৰামকৃষ্ণ পৰমহংসৰ অৱদানটো কি আছিল? যে ৰামকৃষ্ণ পৰমহংসৰ মতবাদক কেন্দ্ৰ কৰি ৰামকৃষ্ণ মিছন গঢ়ি উঠিছিল। যে ৰামকৃষ্ণ মিছনখন কাৰ মতবাদক কেন্দ্ৰ কৰি গঢ়ি উঠিছিল? এইজনে আছিল ৰামকৃষ্ণ পৰমহংস। অতি সুন্দৰ উপমাৰে তেওঁ ধৰ্মৰ বিশ্লেষণ আগবঢ়াই অনুগামীসকলক মুগ্ধ কৰিব পাৰিছিল। যে তেওঁ সুন্দৰ সুন্দৰ উপমা প্ৰয়োগ কৰি তেওঁ কি কৰিছিল? ধৰ্মৰ বিশ্লেষণ আগবঢ়াই তেওঁ মানুহক কি কৰিব পাৰিছিল? মুগ্ধ কৰিব পাৰিছিল। আৰু ৰামকৃষ্ণ মিছনৰ প্ৰতিষ্ঠাপক আছিল স্বামী বিবেকানন্দ। আৰু কলিকতা বিশ্ববিদ্যালয়ৰ কীৰ্তি ছাত্ৰ বিবেকানন্দই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। অৰ্থাৎ ৰামকৃষ্ণ মিছনখন কোনে প্ৰতিষ্ঠা কৰিছিল? স্বামী বিবেকানন্দই। আৰু এই বিবেকানন্দই সেই ৰামকৃষ্ণ পৰমহংসৰ প্ৰতি আকৃষ্ট হৈ বা আকৰ্ষিত হৈ তেওঁ কি কৰিছিল? তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। আৰু গুৰুৰ পৰলোক প্ৰাপ্তিৰ পিছত তেওঁ এটা মঠ প্ৰতিষ্ঠা কৰিছিল। যেতিয়া সেই গুৰুজনৰ মৃত্যু হৈছিল তাৰপিছত তেওঁ এটা কি কৰিছিল? মঠ প্ৰতিষ্ঠা কৰিছিল। স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ প্ৰকৃত সত্য দেশ বিদেশে বিস্তাৰ কৰিছিল। হিন্দু ধৰ্মৰ যিটো প্ৰকৃত সত্য তেওঁ দেশ বিদেশে বিস্তাৰ কৰিছিল। আৰু তেওঁ ধৰ্ম সাধনৰ বিশেষত্ব আছিল কি? যে ভাৰতীয়ৰ মনত স্বদেশ প্ৰেম সঞ্চাৰ কৰা, আৰু ভাৰতীয়ৰ মনত আত্মবিশ্বাস জগাই তোলা, আৰু ভাৰতীয়ৰ মনত আধ্যাত্মিকতা ভাৱৰ বিকাশ ঘটোৱা। তেওঁ ভাৰতীয়ৰ মাজত ঐক্য সম্প্ৰীতি ভাৱ গঢ়ি তুলিব বিচাৰিছিল। যে তেওঁ ভাৰতীয়ৰ মনত কি গঢ়ি তুলিব বিচাৰিছিল? ঐক্য সম্প্ৰীতি ভাৱটো তেওঁ গঢ়ি তুলিব বিচাৰিছিল। আৰু তেওঁৰ উদ্দেশ্য আছিল কি? বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। যে তেওঁৰ উদ্দেশ্য কি আছিল? যে বিশ্ব দৰবাৰত এটা শক্তিশালী ভাৰতীয় জাতি গঢ়ি তোলা। আৰু স্বামী বিবেকানন্দৰ তেজস্বী ভাষণে শ্ৰোতাৰ অন্তৰত জাতীয়তাবাদৰ গভীৰ প্ৰেৰণা যোগাই তুলিছিল। তেওঁৰ যিটো মানে কি আছিল, অৰ্থাৎ ভাষণ যিবোৰ আছিল সেই ভাষণবোৰে তেওঁৰ শ্ৰোতাৰ অন্তৰত কি কৰিছিল? জাতীয়তাবাদৰ প্ৰেৰণা যোগাইছিল। আৰু বিবেকানন্দৰ কৰ্মচিন্তাই ভাৰতীয়ক অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল। আৰু তেওঁৰ কৰ্মচিন্তাই কি কৰিছিল? ভাৰতীয়ৰ
ভাৰতীয় অতীত ঐতিহ্য আৰু প্ৰাচুৰ্য অনুধাৱন কৰিবলৈ প্ৰেৰণা যোগাইছিল আৰু যাৰ ফলশ্ৰুতিত ভাৰতীয়ৰ মনত জাতীয়তাবাদী ভাৱ চেতনা সঞ্চাৰ কৰিছিল। এতিয়া আমি 10 নম্বৰটো চাম। এতিয়া আহিব আমাৰ এনি বেচাণ্টৰ অৱদানখিনি, যে মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষত থিঅ'চফিকেল ছ'চাইটিক জনপ্ৰিয় কৰি তোলাত মূলতে আছিল আয়াৰলেণ্ডৰ মহিলা মিছেছ এনি বেচাণ্ট। যে মাদ্ৰাজক কেন্দ্ৰ কৰি সমগ্ৰ ভাৰতবৰ্ষতে থিঅ'চফিকেল ছ'চাইটিক, অৰ্থাৎ সেই সময়ত এটা ছ'চাইটি আছিল, এইটোৰ নাম আছিল থিঅ'চফিকেল ছ'চাইটি, আৰু সেইটো জনপ্ৰিয় কৰি তোলাৰ মূলতে আছিল কাৰণে যে আয়াৰলেণ্ডৰ এজন মহিলা যাৰ নাম আছিল মিছেছ এনি বেচাণ্ট। এনি বেচাণ্টে সমাজসেৱাৰ মাজেদি প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত মনোনিৱেশ কৰিছিল। যে এনি বেচাণ্টে কি কৰিছিল, সমাজসেৱাৰ মাজেদি যে প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতি পুনৰুদ্ধাৰৰ ওপৰত, অৰ্থাৎ যাতে তেওঁ পুনৰুদ্ধাৰ কৰিব পাৰে তাৰ ওপৰত মনোনিৱেশ কৰিছিল। ভাৰতীয় আধ্যাত্মিকতাক প্ৰাধান্য দি তেওঁ কেইবাখনো আদৰ্শ শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। তেওঁ কেইবাখনো কি কৰিছিল, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিছিল। আৰু 1898 খ্ৰীষ্টাব্দত বাৰাণসীত এনি বেচাণ্টে কি কৰিছিল, চেণ্ট্ৰেল হিন্দু স্কুল, 1916 খ্ৰীষ্টাব্দত মদন মোহন মালব্যৰ পৃষ্ঠপোষকতাত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পৰিণত কৰিছিল। অৰ্থাৎ সেই সময়ত যিখন চেণ্ট্ৰেল হিন্দু স্কুল আছিল সেইখন তেওঁ কি কৰিছিল, বেনাৰসত হিন্দু বিশ্ববিদ্যালয়লৈ পৰিণত কৰিছিল। মিছেছ এনি বেচাণ্টে ভাৰতবৰ্ষত মাতৃভূমি হিচাপে আঁকোৱালি লৈছিল। যে ভাৰতবৰ্ষখনক মাতৃভূমি হিচাপে তেওঁ কি কৰিছিল, আঁকোৱালি লৈছিল। আৰু এই মহিলাজনে আছিল আয়াৰলেণ্ডৰ, আমাৰ ইণ্ডিয়ান নহয়। তেওঁ কৰ্মস্পৃহা আৰু চিন্তাৰ বিশালতাই ভাৰতীয়ক অনুপ্ৰেৰণা জনাইছিল। তেওঁৰ যিটো কৰ্মস্পৃহা আছিল আৰু যিবোৰ চিন্তা আছিল সেইবোৰে ভাৰতীয়ৰ মনত কি কৰিছিল, ভাৰতীয়ক অনুপ্ৰেৰণা জনাইছিল। আৰু 1916 খ্ৰীষ্টাব্দত বেচাণ্টে হোম ৰুল লীগ প্ৰতিষ্ঠা কৰি ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা প্ৰচাৰ কৰিছিল। অৰ্থাৎ তেওঁ এটা লীগ প্ৰতিষ্ঠা কৰিছিল, সেইটোৰ নাম আছিল হোম ৰুল লীগ। এইটো প্ৰতিষ্ঠা কৰি কি কৰিছিল, ভাৰতীয়ৰ মাজত স্বশাসনৰ প্ৰয়োজনীয়তা কি আছে সেইটো প্ৰচাৰ কৰিছিল তেওঁ। এতিয়া আহিব আলিগড় আন্দোলন কি, আৰু এই আন্দোলনে মুছলমানসকলক কেনেকৈ আধুনিক চিন্তা চৰ্চাৰ পথ দেখুৱাইছিল। যে আলিগড় আন্দোলনটোৱে কেনেকৈ মুছলমানসকলক আধুনিক চিন্তা চৰ্চাৰ পথটো দেখুৱাইছিল। এইটো হ'ব যে ভাৰতীয় মুছলমানসকলক আলিগড় শিক্ষা অনুষ্ঠানৰ মাধ্যমেৰে আধুনিক শিক্ষাৰে শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদী ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোক আলিগড় আন্দোলন বুলি কোৱা হয়। যে আলিগড় আন্দোলনটো কি আছিল, যে ভাৰতত যিবোৰ মুছলমান সমাজ আছিল, ভাৰতৰ মুছলমান সমাজক আলিগড় শিক্ষা অনুষ্ঠানৰ মাধ্যমে, অৰ্থাৎ আলিগড়ৰ শিক্ষা অনুষ্ঠানৰ মাধ্যমেৰে কি কৰিছিল, আধুনিক শিক্ষাৰে শিক্ষিত কৰি, অৰ্থাৎ তেওঁলোকক যাতে আধুনিক শিক্ষা দান কৰি তেওঁলোকক শিক্ষিত কৰি তেওঁলোকৰ মাজত জাতীয়তাবাদৰ ভাৱ চিন্তাৰ সঞ্চাৰ কৰাটোৱে আছিল আলিগড় আন্দোলন। মুছলমান সমাজক আধুনিক চিন্তা চৰ্চাৰে পুনৰ্জীৱিত কৰি তোলাৰ ক্ষেত্ৰত ছাৰ ছৈয়দ আহমেদ খানৰ অৱদান উল্লেখযোগ্য। আৰু এইখিনিত কাৰ অৱদান আছে, ছাৰ ছৈয়দ আহমেদ খান। তেওঁ মুছলমান সম্প্ৰদায়ক পাশ্চাত্য শিক্ষাৰে শিক্ষিত কৰি তোলাৰ উদ্দেশ্যে 1864 খ্ৰীষ্টাব্দত গাজীপুৰত এখন ইংৰাজী বিদ্যালয় স্থাপন কৰিছিল। মুছলমানসকলে যাতে পাশ্চাত্য শিক্ষা গ্ৰহণ কৰিব পাৰে সেইকাৰণে তেওঁ কি কৰিছিল, 1864 খ্ৰীষ্টাব্দত গাজীপুৰ নামৰ এখন ঠাইত তেওঁ কি কৰিছিল, ইংৰাজী আদৰ্শ বিদ্যালয় এখন স্থাপন কৰে। আৰু 1875 খ্ৰীষ্টাব্দত তেওঁ আলিগড় মোহাম্মদান এংলো ইণ্ডিয়ান কলেজ প্ৰতিষ্ঠা কৰে। আৰু 1875 খ্ৰীষ্টাব্দত কি কৰিছিল, আলিগড় মোহাম্মদান নামৰ এখন এংলো ইণ্ডিয়ান কলেজ এখন প্ৰতিষ্ঠা কৰিছিল। আৰু কম সময়ৰ ভিতৰতে অনুষ্ঠানটো পাশ্চাত্য সাহিত্য সংস্কৃতিৰ আধাৰত জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰত পৰিণত হৈ পৰিছিল। আৰু এইটো কম সময়ৰ ভিতৰতে সেইটো কি কৰিছিল, এটা জ্ঞান চৰ্চাৰ এটা অন্যতম কেন্দ্ৰ হিচাপে পৰিণত হৈছিল। ছৈয়দ আহমেদ খানে আলিগড়ত স্থাপন কৰা শিক্ষা অনুষ্ঠানটোৰ যোগেদি মুছলমানসকলৰ মাজত ৰাজনৈতিক চেতনাৰ বিকাশ ঘটাইছিল। আৰু এই শিক্ষা অনুষ্ঠানবোৰৰ যোগেদিয়ে মুছলমানসকলৰ মাজত কি কৰিছিল, ৰাজনৈতিক চেতনাৰ বিকাশ ঘটিছিল। আৰু এই অনুষ্ঠানটোৰ যোগেদি ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ বাট মুকলি হৈছিল। যে এই অনুষ্ঠানটোৰ যোগেদি কি হৈছিল, ভাৰতীয় মুছলমানসকল পাশ্চাত্য শিক্ষা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ যিটো বাট এইটো মুকলি হৈছিল। আৰু অনুষ্ঠানটোত শিক্ষা লাভ কৰা এচাম শিক্ষিত ব্যক্তিয়ে মুছলমান সমাজত নেতৃত্ব গ্ৰহণ কৰি সমাজক
বহু পৰিমাণে কুসংস্কাৰৰ পৰা মুক্ত কৰিব পাৰিছিল। অৰ্থাৎ সেই সমাজখনত থকা কিছুমান কুসংস্কাৰ তেওঁলোকে সেই কুসংস্কাৰৰ পৰা তেওঁলোকক মুক্ত কৰিব পাৰিছিল। আৰু 1920 খ্ৰীষ্টাব্দত কলেজখন আলিগড় মুছলিম বিশ্ববিদ্যালয়ত পৰিণত হৈছিল। আৰু যিখন কলেজ যিখন আছিল সেইখন 1920 চনত কি হৈছিল, সেইখন মানে নামটো চেঞ্জ হৈ বা এখন বিশ্ববিদ্যালয়ত পৰিণত হৈছিল। আৰু সেই নামটো আছিল বিশ্ববিদ্যালয়খনৰ আলিগড় মুছলিম বিশ্ববিদ্যালয়, এই নামটোত পৰিণত হৈছিল। অৰ্থাৎ কলেজৰ পৰা এখন বিশ্ববিদ্যালয় হৈ পৰিছিল। ভাৰত আছে বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল। যে আমাৰ বাতৰি কাকতবোৰ যিবোৰ জন্ম ল'লে, সেই বাতৰি কাকতৰ জন্মই কেনেকৈ ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদী চিন্তাৰ উদ্ৰেক ঘটাইছিল। যে দেশীয় ভাষাৰ কাকতসমূহে সাম্ৰাজ্যবাদী শাসকৰ কাম কাজবোৰৰ ওপৰত কটু সমালোচনা কৰি ভাৰতীয়ৰ মনত ইংৰাজ চৰকাৰৰ বিৰুদ্ধে জনমত গঢ়ি তুলিছিল। যে ভাৰতীয়সকলৰ মনত কি কৰিছিল, ইংৰাজ চৰকাৰৰ বিৰুদ্ধে, অৰ্থাৎ তেওঁলোকে কেনেকৈ শাসন কৰি আছে বা তেওঁলোকে কি ভুল কৰি আছে, তেওঁলোকৰ ওপৰত কি চলাই আছে, সেইটোৰ কি কৰিছিল বিৰুদ্ধে তেওঁলোকে এটা জনমত গঢ়ি তুলিছিল। আৰু এই ক্ষেত্ৰত বংগদেশৰ পৰা প্ৰকাশিত কাকতসমূহৰ অৱদান সকলোতকৈ বেছি। যে যিকেইখন কাকত বংগদেশৰ পৰা প্ৰকাশিত হৈছিল, সেই কাকতবোৰে বেছিকৈ ইংৰাজ চৰকাৰৰ বিৰুদ্ধে লিখিছিল। আৰু 19বিংশ শতিকাৰ দ্বিতীয় ভাগত বংগদেশত বহুল প্ৰচাৰিত কাকত বংগদৰ্শন, সঞ্জীৱনী, আৰ্য দৰ্শন, অমৃত বাজাৰ পত্ৰিকা আদি কাকতে ভাৰতীয়ৰ মনত জাতীয় সত্তা বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। আৰু এই কাকতসমূহে ইংৰাজ শাসনে ভাৰতীয়ক শোষণ কৰি অহাৰ স্বৰূপটো উদঙাই দিছিল। আৰু এই কাকতবোৰে তেওঁলোকে কেনেকৈ শাসন কৰি আছে, তেওঁলোকে যে আমাক শোষণ কৰি আছিল, সেইটোৰ স্বৰূপটো তেওঁ কি কৰিছিল, সেই কাকতবোৰৰ জৰিয়তে দাঙি ধৰিছিল। আৰু 1861 খ্ৰীষ্টাব্দৰ পৰা ভাৰতবৰ্ষত বহু ঠাইত খাদ্যৰ অভাৱে দেখা দিছিল। সেই সময়টোত কি কৰিছিল, খাদ্যৰ অভাৱবোৰ দেখা দিছিল। আৰু দুৰ্ভিক্ষৰ কবলত বহুতো ভাৰতীয় মৃত্যুক সাৱটি ল'ব লগা হৈছিল। আৰু সেই সময়ত সেই খাদ্যৰ অভাৱত বহু ভাৰতীয় মানুহৰ মৃত্যু হৈছিল। আৰু চৰকাৰে খাদ্যৰ অভাৱ দূৰ কৰাৰ কোনো ব্যৱস্থা নলোৱাত দেশীয় ভাষাৰ কাকতসমূহে লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া প্ৰাদেশিক শাসকসকলক চোকা সমালোচনা কৰিছিল। আৰু সেই সময়ত চৰকাৰে যেতিয়া খাদ্যৰ অভাৱটো পূৰণ কৰাৰ ব্যৱস্থা লোৱা নাছিল, তেতিয়া এই দেশীয় ভাষাৰ কাকতসমূহে কি কৰিছিল, লৰ্ড লিটন আৰু তেওঁৰ তলতীয়া যিবোৰ প্ৰাদেশিক শাসক আছিল, সেইবোৰক কি কৰিছিল, তেওঁলোকে সমালোচনা কৰিছিল সেই কাকতবিলাকৰ জৰিয়তে। আৰু লিটনে ইয়াৰ বাবে খঙত চিঙিৰি তোলা হৈ ভাৰতীয় আঞ্চলিক ভাষাৰ কাকতৰ ওপৰত পুনৰ বাধা নিষেধ প্ৰয়োগ কৰিবলৈ 1878 খ্ৰীষ্টাব্দত কুখ্যাত প্ৰেছ আইন জাৰি কৰিছিল। লাষ্টত উপায় নাপাই লিটনে কি কৰিছিল, এটা বাধা নিষেধ প্ৰয়োগ কৰিছিল আৰু তাৰ ওপৰত এটা আইন জাৰি কৰিছিল, এইটো আছিল প্ৰেছ আইন। অৰ্থাৎ তেওঁ এই আইনৰ জৰিয়তে সেইবোৰ কণ্ট্ৰল কৰিব বিচাৰিছিল। আৰু গভৰ্ণৰ জেনেৰেল লৰ্ড লিটনে 1878 খ্ৰীষ্টাব্দত অস্ত্ৰ আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ ধাৰণ কৰাত বাধা নিষেধ আৰোপ কৰিছিল। আৰু 1878 খ্ৰীষ্টাব্দত কি কৰিছিল, অস্ত্ৰ আইন নামে এটা আইন জাৰি কৰি ভাৰতীয় লোকক আগ্নেয় অস্ত্ৰ, অৰ্থাৎ তেতিয়া যিবোৰ অগ্নিৰ জৰিয়তে যিবোৰ অস্ত্ৰ তৈয়াৰ কৰা হৈছিল বা অগ্নি লৈ অস্ত্ৰ বনোৱা হৈছিল, সেইবোৰৰ ওপৰত তেওঁ কি কৰিছিল, বাধা নিষেধ আৰোপ কৰিছিল। আৰু লিটনৰ এই অস্ত্ৰ আইন আৰু প্ৰেছ আইনে ভাৰতীয়সকলক ক্ষুব্ধ কৰিছিল। আৰু যেতিয়া লিটনে এই আইন দুটা তেওঁ কি কৰিলে, আৰু এই আইন দুটাই ভাৰতীয়সকলক আৰু বৰকৈ কি কৰিছিল, ক্ষুব্ধ কৰি তুলিছিল। আৰু ভাৰতীয়সকল ক্ৰমান্বয়ে আত্মমৰ্যাদা ৰক্ষাৰ বাবে অগ্ৰসৰ হৈছিল। আৰু তেওঁলোকে কি কৰিছিল, আত্মৰক্ষাৰ কাৰণে অগ্ৰসৰ হৈছিল। 13 নম্বৰত আছে ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মৰ ইতিহাস সম্পৰ্কে চমু আলোচনা কৰোঁ। অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছৰ আমাৰ জন্ম কেনেকৈ হ'লে সেইটোৰ সম্পৰ্কে এটা চমু টোকা লিখিব গৈছে। যে গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যো-জা চলাইছিল। অৰ্থাৎ গভৰ্ণৰ জেনেৰেল লৰ্ড ডাফৰিনৰ কাৰ্যকাল, অৰ্থাৎ যেতিয়া তেওঁ শাসন কৰি আছিল,
সেই কাৰ্যকালত এলেন অক্টেভিয়ান হিউম নামৰ এজন অৱসৰপ্ৰাপ্ত অৰ্থাৎ ৰিটায়াৰমেণ্ট অসামৰিক বিষয়াই ভাৰতীয় স্বাৰ্থত এটা জাতীয় অনুষ্ঠান গঠনৰ যোজনা চলাইছিল আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাংকিত বৈঠকখনে দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল আৰু ইণ্ডিয়ান নেশ্যনেল ইউনিয়ন নামেৰে নামাংকিত কৰা সেই বৈঠকখনে কি কৰিছিল দেশৰ উন্নতিৰ স্বাৰ্থত এটা সৰ্বভাৰতীয় জাতীয় অনুষ্ঠান গঢ়ি তোলাৰ পোষকতা কৰিছিল আৰু বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠান গঠনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু বোম্বাইত এখন মহাসভা আয়োজন কৰাৰ প্ৰস্তাৱ লৈ এটা জাতীয় অনুষ্ঠানৰ গঠনৰ সিদ্ধান্ত লোৱা হৈছিল আৰু 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত কলেজত মহাসভাখন অনুষ্ঠিত হৈছিল অনুষ্ঠিত কৰা হৈছিল যে সংস্কৃত এখন কলেজ আছিল তাত এই সভাখন অনুষ্ঠিত কৰা হৈছিল 1885 খ্ৰীষ্টাব্দৰ 28 ডিচেম্বৰত যিখন আছিল বোম্বাইৰ গোকুলদাস তেজপাল সংস্কৃত কলেজ। ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72জন প্ৰতিনিধিয়ে অধিৱেশন স্থলত উপস্থিত হৈছিল যে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা 72জন প্ৰতিনিধি তাত কি কৰিছিল উপস্থিত হৈছিল আৰু সভাপতিৰ বাবে নিৰ্বাচন কৰা হৈছিল কলিকতাৰ বেৰিষ্টাৰ উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায়ক যে সভাপতি হিচাপে কাক নিৰ্বাচন কৰা হৈছিল কলিকতাৰ এজন বেৰিষ্টাৰ আছিল উমেশ চন্দ্ৰ বন্দ্যোপাধ্যায় তাক সভাপতিৰ কাৰণে নিৰ্বাচন কৰা হৈছিল আৰু মহাসভাই প্ৰস্তাৱিত জাতীয় অনুষ্ঠানটোৰ নাম ভাৰতীয় জাতীয় কংগ্ৰেছ বুলি স্থিৰ কৰিছিল আৰু সেই সভাখনৰ প্ৰস্তাৱতে কি কৰিছিল ভাৰতীয় অনুষ্ঠানটোৰ নাম কি ৰাখিছিল ভাৰতীয় জাতীয় কংগ্ৰেছ। আৰু আজিৰ আমাৰ লাষ্ট প্ৰশ্নটো হৈছে যে ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাৰ্যাৱলী আৰু বিকাশ সম্পৰ্কে চমুকৈ লিখা যে আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছৰ কাম কি আছিল আৰু এইটো কেনেকৈ বিকাশ হৈছিল তাৰ সম্পৰ্কে এটা লিখিবলৈ কৈছে যে এই নৰমপন্থী অনুষ্ঠান অৰ্থাৎ নৰমপন্থী মানে কি কোনো কাজিয়া পেচালৰ জৰিয়তে নহয় তেওঁলোকে অৰ্থাৎ ভাষণৰ জৰিয়তে হওক বা তেনেকুৱা কিবা কামৰ জৰিয়তে হওক যিটোত মানে কি আমাৰ কাজিয়াটো নাথাকিব বা তেনেকুৱা ধৰণৰ হুলস্থুল পৰিৱেশ এটা নাথাকিব এই নৰমপন্থী অনুষ্ঠান হিচাপে পৰিচয় দি জাতীয় কংগ্ৰেছে আৰম্ভণিতে আবেদন নিবেদনৰ মাজেৰে ভাৰতীয় বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক আহ্বান জনাইছিল যে জাতীয় কংগ্ৰেছে কি কৰিছিল আৰম্ভণিতে কি কৰিছিল আবেদন নিবেদনৰ মাজেদি ভাৰতীয়ৰ বিভিন্ন সমস্যাৰ প্ৰতি মনোযোগ দিবলৈ চৰকাৰক কি কৰিছিল আহ্বান জনাইছিল আৰু ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটোৱে জাতীয় কংগ্ৰেছৰ এটা অন্যতম লক্ষ্য আছিল যে ইংৰাজ শাসক আৰু ব্ৰিটেইনৰ চৰকাৰৰ ওচৰত কি কৰিছিল এটা মধুৰ সম্পৰ্ক বৰ্তাই ৰাখি শাসনযন্ত্ৰত ভাৰতীয়ৰ প্ৰতিনিধিত্ব বিচৰাটো কি কৰিছিল বিচৰাটো কি আছিল জাতীয় কংগ্ৰেছৰ এটা লক্ষ্য আছিল আৰু 1905 খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ সভাপতি গোপাল চন্দ্ৰ গোখলেৰ নৰম সুৰৰ ভাষণ বিপিন চন্দ্ৰ পালে বিৰোধিতা কৰিছিল অৰ্থাৎ 1905 খ্ৰীষ্টাব্দত বাৰাণসী জাতীয় কংগ্ৰেছৰ যিজন সভাপতি আছিল গোপাল কৃষ্ণ গোখলে তেওঁৰ নৰম সুৰৰ যিটো ভাষণ আছিল সেইটোত বিপিন চন্দ্ৰ পালে কি কৰিছিল বিৰোধিতা কৰিছিল তেওঁ অনুনয় বিনয় ত্যাগ কৰি কেৱল স্বদেশী কাৰ্যসূচীত গুৰুত্ব দি কঠোৰ পন্থা অৱলম্বনেৰে জাতীয় কংগ্ৰেছক আগুৱাই যাবলৈ আহ্বান জনাইছিল তেওঁ কি কৰিছিল যে আমি নৰমপন্থী সূত্ৰৰে যদি আমি সেইবোৰ কাম কৰিবলৈ যাওঁ সেইবিলাকত আমি একো ফলাফল নাপাম সেইকাৰণে আমি এইটো নকৰি আমাক কি কৰিব লাগিব যে কঠোৰ পন্থা অৱলম্বন কৰিব লাগিব আৰু এইটো পন্থা অৱলম্বন কৰি আমাৰ জাতীয় কংগ্ৰেছক আগুৱাই যাব লাগিব আৰু এইটোৰ কাৰণে তেওঁ কি কৰিছিল আহ্বান জনাইছিল কিন্তু 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ সভাপতিত্বত অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত জাতীয় কংগ্ৰেছৰ দুটা শিবিৰত বিভক্ত হয় তেতিয়া 1907 খ্ৰীষ্টাব্দত ৰাসবিহাৰী ঘোষৰ যেতিয়া তেওঁ সভাপতিত্ব কৰিছিল তেতিয়া অনুষ্ঠিত কংগ্ৰেছৰ চূড়ান্ত অধিৱেশনত অৰ্থাৎ চূড়ান্ত যিখন অধিৱেশন হৈছিল তাত জাতীয় কংগ্ৰেছ দুটা শিবিৰত বিভক্ত হয় এটা চৰমপন্থী আৰু আনটো নৰমপন্থী অৰ্থাৎ এটাত তেওঁলোকে অকল আন্দোলন কৰিব তেনেকুৱা ধৰণৰ য'ত অলপ মাৰপিটো হ'ব পাৰে
আৰু আন এটা হ'ব নৰমপন্থী, অৰ্থাৎ তেওঁলোকে একো তেনেকুৱা নকৰি অকল তেওঁলোকৰ কি আবেদন আছে বা তেওঁলোকক কি লাগে নালাগে সেইটো তেওঁলোকে এইটো বাৰ্তালোচনাৰ যোগেদি বা তেওঁলোকে আলাপ আলোচনাৰ মাধ্যমে সেইটো সমাধান কৰিব। চৰমপন্থী দলত আছিল বাল গংগাধৰ তিলক, অৰ্থাৎ চৰমপন্থী দলবিলাকত কোন কোন আছিল? এজন আছিল বাল গংগাধৰ তিলক, লালা লাজপত ৰায় আৰু বিপিন চন্দ্ৰ পাল। আৰু চৰমপন্থীসকলে অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদি বিষয়সমূহৰ ওপৰত আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতি বৰ্তাই ৰাখিছিল। আৰু তেওঁলোকে কি চৰমপন্থীসকলে কি কৰিছিল? অৰবিন্দ ঘোষৰ নেতৃত্বত স্বৰাজ, স্বদেশী, জাতীয় শিক্ষা আদিৰ বিষয়সমূহৰ ওপৰত কি কৰিছিল? আস্থা ৰাখি ভাৰতীয়ৰ মাজত ৰাজনৈতিক জাতীয়তাবাদৰ গতিবিলাক বৰ্তাই ৰাখিছিল। আৰু 1916 খ্ৰীষ্টাব্দলৈ চৰমপন্থীসকলে মূল জাতীয় কংগ্ৰেছৰ পৰা আঁতৰত আছিল। আৰু যিটো মূল জাতীয় কংগ্ৰেছ আছিল তাৰ পৰা তেওঁলোকে আঁতৰ হৈছিল কিমান চনত? 1916 চনত বা খ্ৰীষ্টাব্দত। আৰু এইটোৱে আছিল আমাৰ আজিৰ লাষ্ট প্ৰশ্ন। আশা কৰোঁ তোমালোকক ভিডিঅ'খন চাই ভাল লাগিব আৰু তোমালোকে ভিডিঅ'খন মনোযোগেৰে শুনিবা। এইখন ভিডিঅ'খন দীঘলীয়া হয় আৰু আশা কৰোঁ তোমালোকে উপকৃত হ'বা। আৰু ভাল লাগিল নে বেয়া লাগিল মোক কমেণ্ট কৰি জনাবা। আৰু যদি কিবা এইটো খণ্ডৰ তোমালোকক কিবা অধ্যায়ৰ নোট লাগে তোমালোকে মোক কমেণ্ট কৰি জনাবা। যিয়ে নহওক তোমালোকে মোৰ ভিডিঅ'খন শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ। থেংকছ ফৰ ৱাচিং।